ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে এই মুহূৰ্তত আহি পৰিছে এক ভাল খবৰ, কিয়নো 30 লাখ মহিলাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। প্ৰতিগৰাকী মহিলাক 10,000কৈ টকা দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ চৰকাৰে। আৰু এই ধন পোনপটীয়াকৈ 30 লাখ মহিলাৰ বেংকৰ একাউণ্টত জমা কৰাৰো সিদ্ধান্ত লৈছে চৰকাৰে। বেংকৰ একাউণ্ট যোগে পোনপটীয়াকৈ ধন আগবঢ়াব চৰকাৰে। ক্ষুদ্ৰ উদ্যোগ, কৃষি উদ্যোগ গঢ়ি তোলাৰ বাবে দিব এই ধন। ইয়াৰ বাবে ৰাজ্যৰ মহিলাসকলক প্ৰথম পৰ্যায়ত চৰকাৰে দিব 10,000কৈ টকা। আমি এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ, ৰাজ্যৰ চৰকাৰে মুকলি কৰাৰ সিদ্ধান্ত লৈছে এক নতুন আঁচনি, যি আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাকে 10,000 টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ চৰকাৰে। আৰু এই টকা বেংক একাউণ্ট যোগে পোনপটীয়াকৈ জমা দিয়া হ'ব মহিলাসকলৰ একাউণ্টত। ক্ষুদ্ৰ উদ্যোগ, কৃষি উদ্যোগ আদি বিভিন্ন ব্যৱসায় কৰিবলৈ চৰকাৰে মহিলাসকলক দিব 10,000কৈ টকা। ইয়াৰ বাবে চৰকাৰে প্ৰথম পৰ্যায়তেই দিব 10,000কৈ টকা। পিছলৈ হয়তো আৰু অধিক টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্যৰ চৰকাৰখনে। আৰু এই নতুন আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ মহিলাসকল স্বাৱলম্বী হোৱাৰ আশা কৰিছে চৰকাৰে। লগতে তেওঁলোকে জনাইছে যে এই আঁচনিখনে 30 লাখ মহিলাক সামৰি ল'ব।